সামগ্ৰী বিধানসভা সমষ্টিৰ লাওগাঁও পঞ্চায়তৰ মই শোলমাৰীত উপস্থিত আছোঁ আৰু ডিএ নিউজ প্লাছৰ ভোটযোদ্ধ অভিযানত আমি ইতিমধ্যে অভিযান চলাই আছোঁ আৰু মানুহৰ মনৰ খবৰ ল'বলৈ চেষ্টা কৰিছোঁ আৰু ডিএ নিউজ প্লাছৰ দৰ্শকসকলক আমি এতিয়া সামগ্ৰী সমষ্টিৰ মধ্যস্থল বুলি ক'লে বঢ়াই কোৱা নহ'ব। সেয়া হৈছে শোলমাৰী আৰু এইটো হৈছে লাওগাঁও পঞ্চায়ত। এই লাওগাঁও পঞ্চায়তত বিজেপিৰ বৰ্তমানৰ যিটো ঢৌ দেখা গৈছে, অন্যান্য দলৰ প্ৰাৰ্থীতকৈ বিজেপিৰ ঢৌ ইয়াত অগ্ৰগৰ হৈছে আৰু বিজেপিক মানুহে কিয় ভোট দিব? সামগ্ৰী সমষ্টিত প্ৰায় 92% ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চল। ইয়াত মুছলমান ভোটাধিকাৰ সংখ্যা বেছি আৰু বিজেপিৰ প্ৰাৰ্থী অনিল শইকীয়াদেৱ ইয়াত প্ৰাৰ্থিত্ব লাভ কৰিছে আৰু বিজেপিক মানুহে কিয় ভোট দিব, মুছলমানে কিয় বিজেপি কৰিব, সেই বিষয়ে মই ইয়াত দুজন মানুহৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। ইয়াৰ এজন উদীয়মান যুৱক আছে, লাওগাঁও পঞ্চায়তৰ এজন ইয়ং জেনেৰেশ্যনৰ এজন প্ৰতিনিধি আছে। মই জানিব চেষ্টা কৰিম আচলতে মুছলমান মানুহে ইমানখিনি হোৱাৰ পিছতো, ইমানখিনি কোৱাৰ পিছতো, ইমানখিনি গোৱাৰ পিছতো সংখ্যালঘু অধ্যুষিত অঞ্চলৰ মুছলমান মানুহে, সামগ্ৰী সমষ্টিৰ মানুহে বিজেপিক কিয় ভোট দিব, অনিল শইকীয়াক কিয় ভোট দিব, আপোনাৰ মনৰ খবৰ ল'বলৈ মই চেষ্টা কৰিম। ধন্যবাদ। আমি লাওগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত এই শোলমাৰী, যোনটো নাম মাত্ৰ শোলমাৰীৰ এজন যুৱক। আমাৰ ইয়াৰ পৰা টাউন নিচেই ওচৰত। আমাৰ এই ৰাস্তাটো আপোনালোকে যোনে আমাৰ মানুহবিলাক আহে, আপোনালোকৰ সাংবাদিকসকলেও আহিছে, এই ৰাস্তাটোকে মই উদাহৰণ দিব বিচাৰিছোঁ। কংগ্ৰেছৰ কালত 15-20 বছৰ ইয়াতে আমাৰ দাদা দেউতা চবেই ভোট চুট দিছে, কিন্তু এই ৰাস্তাটো কেতিয়াও বনোৱা নাছিলে। কত স্কুলৰ ল'ৰা ছোৱালী, আমি যেতিয়া পঢ়িছিলোঁ, আমি চাইকেলে যাওঁতে গভৰ্ণমেণ্ট বইজত পঢ়া সময়ত বাৰে বাৰে পঢ়িছোঁ, আমাৰ বহুত কষ্ট হৈছে। আৰু এইপিনে আপোনালোকে চাব পাৰিছে এটা ৰাস্তা যোনটো আমি কল্পনাও কৰা নাছিলোঁ যে এইখন ৰাস্তা কেতিয়াবা হ'ব। আমাক কি কয় আমি সেইটো নাজানো। আমাৰ যোনটো ফ্ৰণ্টত আছে আমি সেইটোৱেই চাম। কোনে কিবা খাইছে, ৰাজনীতিৰ স্বাৰ্থত বহুতে বহুত কথা ক'ব পাৰে, কিন্তু আমি প্ৰেক্টিকেলি কি পাইছোঁ আৰু কি পাবলৈ গৈ আছোঁ সেয়াৰ ওপৰত আমাৰ ৰাইজে মন্তব্য। আপোনালোকে উন্নয়ন বিচাৰোঁ। আমাৰ মেইন মটিভেটো আমি উন্নয়ন যোনে কৰিব, কংগ্ৰেছক আমি লিখিত দিয়া নাই যে আমি কংগ্ৰেছক ভোট দিব লাগিব। যোনে আমাৰ মাইনৰিটি মানুহৰ, আমাৰ পিছপৰা মানুহৰ কৈ কাম কৰিব, আমি তাকে ভোট দিম। হয়, ইতিমধ্যে মই এখন হোটেলত সোমাবলৈ চেষ্টা কৰিম। হোটেলত কেইজনমান ইয়াত চাহমেল চলি আছে আৰু শোলমাৰীত এনেকুৱা চাহমেল চলিয়ে থাকে। মই ইয়াত এজন যুৱক আছে, মই তেখেতৰ পৰা ল'বলৈ চেষ্টা কৰিম। আপোনাৰ পৰিচয়টো দিব, ঘৰটো ক'ত দিব? মোৰ নাম নিতাময় হক, মই লাওগাঁও শোলমাৰী গাঁৱৰ বাসিন্দা হওঁ। আপোনালোকৰ ইয়াত দেখা গৈছে সামগ্ৰী সমষ্টি আৰু এই সমষ্টিত দেখা গৈছে ইতিমধ্যে সংখ্যালঘু মানুহখিনি বিজেপিলৈ ঢাপলি মেলিছে। আচলতে কি ইয়াৰ অন্তৰত কিবা আছে নেকি? অন্তৰত একো নাই, কিন্তু উন্নয়ন হৈছে বিজেপি চৰকাৰৰ ফালৰ পৰা। উন্নয়ন বহুত হৈছে। কিছুমান কথাৰ কাৰণে অলপ প্ৰব্লেম হৈছে, হ'লেও সেইটো ৰাজনীতিক ইছ্যু হয়, সেইটো কাৰ্যকৰী নহয়। সেইটো ৰাজনীতিক ইছ্যু এটা বৰ্তমান চবেই গম পাই আছে, সেইটো কাৰ্যকৰী নহয়। গতিকে আমি সেইবিলাক ক'ব পাৰোঁ আমাৰ ইয়াত নপৰে, আমাৰ ইয়াত বিজেপিমুখী হৈ আছে বৰ্তমান। হয়, সামগ্ৰী মানুহে উন্নয়ন বিচাৰিছে। ইয়াত কোনো দলৰ কথা নাই, কোনো প্ৰাৰ্থীৰ কথা নাই, ইয়াত উন্নয়ন বিচাৰিছে আৰু উন্নয়ন কৰিবলৈ হ'লে চৰকাৰৰ পক্ষত থাকিবলৈ বিচাৰিছে। মই আৰু এজন ইয়াত উদীয়মান যুৱক আছে, মই তেখেতৰ ওচৰত যাব চেষ্টা কৰিম। মই পুনতে কৈছোঁ যে মই লাওগাঁও পঞ্চায়তৰ শোলমাৰীত উপস্থিত হৈ আছোঁ আৰু ইয়াৰে এখন হোটেলত প্ৰৱেশ কৰিছোঁ আৰু মানুহৰ মনৰ খবৰ ল'বলৈ চেষ্টা কৰিছোঁ। আপোনাৰ পৰিস্থিতি? হয়, মই ইয়াৰে যুৱক। যিটো কথা কৈছে, আমাৰ যিটো আগন্তুক যিটো সমাগত বিধানসভা নিৰ্বাচন আছে 9 তাৰিখে, আমাৰ যিটো সঁচা কথা বৰ্তমান যিটো পাৰ্টি চলি আছে, ভাৰতীয় জনতা পাৰ্টি, সেইটো চৰকাৰে সঁচা কথা মানুহৰ কাৰণে কি কৰা নাই। কোনো জাতিভেদ, কোনো ধৰ্মৰ বিবাদ ৰখা নাই। কংগ্ৰেছৰ নিচিনা যিবিলাক আঁচনি ধুলিয়াই দিছিলে, কিন্তু আজিৰ দিনত এইখন চৰকাৰে আমাৰ মানুহক সন্মান সহকাৰে আঁচনিবিলাক দিছে। কংগ্ৰেছৰ আমলত যি হুতা কম্বল যি ৰাজনীতি আছিলে, এইখন চৰকাৰে সেইটো ৰাজনীতি নকৰে। এইখন চৰকাৰে সঁচা কথা ক'বলৈ গ'লে আপোনাৰ মানুহৰ একাউণ্টত ডিৰেক্ট টকা দি আছে, বা যিটো দিব লাগে একাউণ্টত দি আছে, সন্মান সহকাৰে ল'ব পাৰে। 2 নম্বৰ কথা, আমি কংগ্ৰেছ কিয় কৰিব লাগে? কংগ্ৰেছ আমাক সঁচাকৈ দিছে কি? আজি ইমান যে মানুহৰ এভেকশ্যন হৈ আছে, এভেকশ্যনটোৰ মূল কাৰণটো মেইন কংগ্ৰেছ চৰকাৰ। কাৰণ কংগ্ৰেছ চৰকাৰে ইমান বছৰ আপোনাৰ ৰাজত্ব কৰাৰ পিছতো আমাৰ মাইনৰিটি মানুহৰ কাৰণে ভূমি পাট্টা কিয় চিন্তা কৰা নাই, NRC-টো কিয় দিব পৰা নাই? সিহঁতে ইচ্ছা কৰিলে ইমান বছৰ ৰাজত্ব কৰিছে, আমাৰ মাইনৰিটি মানুহৰ চিন্তাৰ কাৰণে সিহঁতে কমচে কম মাটি পাটাটো দিব পাৰিলে হয় আৰু এটা শুদ্ধ NRC দিব পাৰিলে হয়, কিন্তু সেইটো কৰা নাই। যিজন ৰকিবুল হুছেইন আছে, যাক সামগ্ৰী দুৰ্গ আছিলে সময়ত, বৰ্তমান ধুবুৰী আহাঙত, তেখেতে গৌৰৱ গগৈ থকা সময়ত
সেই সময়ত মুখ্যমন্ত্ৰীৰ অতি মানে ঘনিষ্ঠ আৰু প্ৰিয় ব্যক্তি আছিলে। সেইজন ব্যক্তি ইচ্ছা কৰিলে আমাৰ জাতিৰ কাৰণে কিবা এটা কৰিব পাৰিল হয়, মাত মাতিব পাৰিল হয়। অকল নিজৰ স্বাৰ্থৰ বাবে, নিজৰ পৰিয়ালৰ লাভৰ বাবে তেখেতে ৰাজনীতি কৰিছে। আমাৰ জাতিৰ একো চিন্তা কৰা নাই। কিন্তু বৰ্তমান যিটো চৰকাৰ আছে, বিজেপি চৰকাৰ, সকলোকে সম অধিকাৰ দিছে। প্ৰধানমন্ত্ৰীৰ যি নীতি আছে, সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস, যি নীতি আছে সেই নীতিৰে চলি আছে। আৰু আমি আশা কৰোঁ এইটো 26 বিধানসভাৰ পিছত সমগ্ৰ অসমখনৰ নিচিনা আপোনাৰ চামগুৰি সমষ্টিৰ আমাৰ অনিল শইকীয়াৰ যিজন পাৰ্টি আছে তেখেতক আমি জয়যুক্ত কৰাম। আৰু মাত্ৰ 4-5 দিন সময় আছে। নিশ্চয় নিশ্চয় নিশ্চয়। লাওগাঁও পঞ্চায়তৰ মানুহে সিদ্ধান্ত কি লৈছে? লাওগাঁও পঞ্চায়তৰ মানুহে বেছিভাগ সিদ্ধান্ত এটাই লৈছে। বৰ্তমান আমাৰ মানুহে উন্নতি আৰু উন্নয়নৰ ভাষাটো বুজি পাই আছে। জাতিৰ ভেদাভেদ দেখুৱাই আৰু মানে আৱেগিক কৰি মানুহক যে ভোট ল'ব সেইটো পচিবল নহয়। আমাৰ মানুহৰ উন্নতি লাগে, কোনো ভেদাভেদ নালাগে আৰু দেহটো শান্তি থাকিব লাগে, সঁচা কথা যিটো। গতিকে কংগ্ৰেছত ভোট দি আমাৰ একো লাভ নহয়, যিহেতু 70 বছৰত হোৱা নাই যে আজি কালি হ'ব। গতিকে বৰ্তমান যিখন চৰকাৰ আছে সকলোকে একেলগে লৈ চলি আছে। আশা কৰোঁ সকলো মানুহে বিজেপিকে জয়যুক্ত কৰিব আৰু এইবাৰ 26 নিৰ্বাচনত আপোনাৰ বিজেপি চৰকাৰ 100% চৰকাৰ হ'ব আৰু বহু সংখ্যক মানে বিজেপিৰ আপোনাৰ চিট পাব। হয়, দেখা গৈছে ইতিমধ্যে আমি মানুহৰ খবৰ ল'বলৈ চেষ্টা কৰিছোঁ ভোট যুদ্ধ 2026-ৰ। আৰু এই ভোট যুদ্ধত ইতিমধ্যে দেখা গৈছে সমষ্টি অভিযান চলিছে, পঞ্চায়তে ডিএ নিষ্প্লাছৰ অভিযান চলিছে। আৰু সকলো মানুহৰ বিশেষকৈ সংখ্যালঘু অধ্যুষিত সমষ্টিৰ আৰু গাঁও পঞ্চায়তৰ মানুহবিলাকৰ মনৰ খবৰ এটাই, উন্নয়ন বিচাৰে, সাম্প্ৰদায়িকতা তেওঁলোকে নিবিচাৰে। কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কিছুমান কথাৰ প্ৰতি কিছু সংখ্যক মানুহ যদিও নাৰাজ হৈ আছে, তৎসত্বেও একমাত্ৰ উন্নয়নৰ স্বাৰ্থত, আঁচনি লাভৰ স্বাৰ্থত, নিজৰ গাঁওখনৰ, নিজৰ পঞ্চায়তখনৰ, নিজৰ সমষ্টি উন্নয়নৰ স্বাৰ্থত তেওঁলোকে বিজেপিত ভোট দিয়াৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। কেমেৰা পাৰ্চন আফতাবৰ সৈতে ডিএ নিউজ প্লাছ মুস্তাফা কামাল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।